হয় হিমাশ্ৰী, ইতিমধ্যে আমি সকলো বস্তু 9024 দৰ্শকসকলক আপোনালোকে জনাইছে। এক হত্যাকাণ্ড সংঘটিত হৈছে, যি হত্যাকাণ্ড ইতিমধ্যে চাবুৱা অঞ্চলত চাঞ্চল্য সৃষ্টি কৰিছে। আৰু এই ঘটনা অতি নিৰ্মমভাৱে সংঘটিত হৈছে ডিব্ৰুগড় জলসম্পদ বিভাগৰ মাণ্ডলিক কাৰ্যালয়ৰ অন্তৰ্গত এগৰাকী অধীনস্থ এগৰাকী কৰ্মচাৰী মাধুৰ্য বৰুৱা। আৰু তেখেতক ইতিমধ্যে নিশা 1:30 বজাত 4জনীয়া এটা দুৰ্বৃত্ত দলে এক চোকা অস্ত্ৰ আৰু ঘৰত থকা এটা ধুমুজেৰে আক্ৰমণ কৰি মূৰত বাৰুকৈ আঘাত কৰি হত্যাকাণ্ড সংঘটিত কৰা বুলি ইতিমধ্যে স্থানীয় লোকে আমাক জনাইছে। আৰু আমি ঘটনাস্থলীত উপস্থিত হোৱা প্ৰায় 2:30 বজা বা 3 বজাতে সকলো সাংবাদিক উপস্থিত হয়। তাৰপিছত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ ঘটনা তদন্ত কৰে আৰু সেই ঘটনা সংঘটিত হোৱা ঘৰটো ইতিমধ্যে আৰক্ষীয়ে চিল কৰিছিল। তাৰপিছতে উচ্চপদস্থ বিষয়া আৰু উচ্চপদস্থ তদন্তকাৰী দল ইতিমধ্যে উপস্থিত হোৱালৈ অপেক্ষাত আছিল। আৰু এটা কথা তাৎপৰ্যপূৰ্ণ কথা যে ভীমাশ্ৰী, ইতিমধ্যে যিগৰাকী দণ্ডাধীশ অৰ্থাৎ চাবুৱা ৰাজচক্ৰ বিষয়াগৰাকী দণ্ডাধীশ হিচাপে দায়িত্বত থকাৰ পিছতো তেওঁ পুৱা 7 বজাতে উপস্থিত হয়। ইয়াকে লৈ সামান্য ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছিল স্থানীয় লোকৰ মাজত, যিহেতু প্ৰায় ইতিমধ্যে 6 ঘণ্টা উকলি গৈছে, প্ৰায় পলম হৈছে। আৰু ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ ইতিমধ্যে সেই ঘটনাস্থলী ঘৰটো সম্পূৰ্ণ বেৰিকেড সজাই তেওঁলোকে ঘৰৰ ভিতৰত প্ৰাথমিক যিখিনি তদন্ত সেই তদন্তখিনি আগবঢ়াই নিছে। আৰু আমি তাত সেই বেৰিকেডৰ ভিতৰত সোমাব পৰা নাই। ইতিমধ্যে দণ্ডাধীশ উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু ইতিমধ্যে এই ঘটনাক লৈ জেৰাইগাঁও লগতে চাবুৱাত যথেষ্টখিনি দুখ প্ৰকাশ কৰি স্থানীয় ৰাইজে, যিহেতু এই জলসম্পদগৰাকী কৰ্মচাৰীগৰাকী জেৰাইগাঁওখনৰ অতি মেধাসম্পন্ন ব্যক্তি আছিল, যিগৰাকীয়ে বহু ছাত্ৰৰ তেওঁ সুনাম অৰ্জনৰ ক্ষেত্ৰত তেখেতৰ অৰিহণা আছিল। যিহেতু তেওঁ এজন শিক্ষিত যুৱক আছিল, গাঁওখনৰ অতি মৰমীয়াল যুৱক আছিল, যুৱ নেতৃত্ব প্ৰদান কৰা যুৱ আছিল। গতিকে তেখেতৰ মৃত্যুত স্থানীয় লোকসকলে অতি মৰ্মাহত হৈ পৰিছে। আৰু সেয়েহে তেওঁলোকে জনাইছে যে এই মৃত্যু তদন্ত ক্ষিপ্ৰতাৰে হওক আৰু উচ্চপদস্থ তদন্ত হওক, যাতে এই দুৰ্ভগীয়া এই আচলতে যি মাধুৰ্য বৰুৱাই ন্যায় পাওক আৰু পৰিয়ালে ন্যায় পাওক। ইতিমধ্যে সমগ্ৰ প্ৰক্ৰিয়াটো এতিয়া দণ্ডাধীশ পৰ্যায়ত ইতিমধ্যে প্ৰাথমিক পৰ্যায়ত তদন্ত আৰম্ভ হৈছে। হিমাশ্ৰী। হয় মাধুৰ্য, আপোনাক এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এগৰাকী ব্যক্তি মাধুৰ্য বৰুৱা নামৰ ব্যক্তিগৰাকীক হত্যা কৰা হৈছে। চাবুৱাৰ জেৰাইগাঁৱত সংঘটিত হৈছে এই ঘটনা। চাবুৱাত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। শুৱাপাটিৰ পৰা জগাই দুৰ্বৃত্তই হত্যা কৰিলে এগৰাকী ব্যক্তিক। ঘৰৰ চৌহদতে জলসম্পদ বিভাগৰ কৰ্মচাৰীগৰাকীক হত্যা কৰা হৈছে। 4জনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণত নিহত হৈছে মাধুৰ্য বৰুৱা নামৰ ব্যক্তিগৰাকী। এইগৰাকী ব্যক্তিৰ নাম হৈছে মাধুৰ্য বৰুৱা। ব্যক্তিগৰাকীক হত্যা কৰিলে দুৰ্বৃত্তই। শুৱাপাটিৰ পৰা জগাই নি ঘৰৰ চৌহদতে ব্যক্তিগৰাকীক হত্যা কৰা হৈছে জলসম্পদ বিভাগৰ। এইগৰাকী কৰ্মচাৰী আছিল। কোনে কি কাৰণত ব্যক্তিগৰাকীক হত্যা কৰিলে এতিয়ালৈকে পোহৰলৈ অহা নাই ঘটনা। উল্লেখযোগ্য যে অঞ্চলটোৰ প্ৰতিগৰাকী ব্যক্তিৰ সৈতে সুসম্পৰ্ক আছিল লোকজনৰ। অতি ভাল স্বভাৱৰ এগৰাকী ব্যক্তি আছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে আমাৰ সাংবাদিকগৰাকীয়ে জনাইছে, স্থানীয় সাংবাদিকগৰাকীয়ে, যে কোনে কি কাৰণত ব্যক্তিগৰাকীক হত্যা কৰিব পাৰে সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত। 4জনীয়া দুৰ্বৃত্তৰ দল এটাই প্ৰৱেশ কৰিছিল ঘৰৰ ভিতৰত। ঘৰৰ চৌহদতে প্ৰৱেশ কৰি শুৱাপাটিৰ পৰা জগাই ব্যক্তিগৰাকীক হত্যা কৰা হৈছে। মাধুৰ্য বৰুৱা, ইতিমধ্যে আমি উল্লেখ কৰিছোঁ ব্যক্তিগৰাকীৰ নাম। জলসম্পদ বিভাগৰ কৰ্মৰত এগৰাকী কৰ্মচাৰী মাধুৰ্য বৰুৱা। নিশা 1:30 বজাত বাসগৃহত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তৰ দলটোৱে। 4জনীয়া দুৰ্বৃত্তৰ দলটো আহিছিল চোকা অস্ত্ৰ আৰু ধুমুচেৰে। অতি নিৰ্মমভাৱে মাধুৰ্য বৰুৱাক আক্ৰমণ কৰা হৈছিল। তাৰ পাছতে মৃত্যু হৈছে মাধুৰ্য বৰুৱা নামৰ ব্যক্তিজনৰ। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে, তদন্তকাৰী দল গৈ উপস্থিত হৈছে। তন্নকৈ পৰীক্ষা কৰা হৈছে প্ৰতিটো বিষয়। কোনে কি কাৰণত হত্যা কৰিলে মাধুৰ্য বৰুৱাক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাধুৰ্য বৰুৱাৰ ঘৰটো আমি দেখুৱাইছোঁ এই মুহূৰ্তত। এইটো ঘৰতে বাস কৰিছিল মাধুৰ্য বৰুৱাই। শুই থকা অৱস্থাত জগাই লৈ গৈছিল মাধুৰ্য বৰুৱাক। জগাই ঘৰৰ চৌহদতে হত্যা কৰা হৈছে মাধুৰ্য বৰুৱাক।
অতি নৃশংসভাৱে হত্যা কৰা হৈছে মাধুৰ্য বৰুৱাক আক্ৰমণ কৰা হৈছিল ধুমুচেৰে আক্ৰমণ কৰা হৈছিল চুকাস্ত্ৰৰে আক্ৰমণ কৰা হৈছিল মুমূৰ্ষ অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল মাধুৰ্য বৰুৱাক মাধুৰ্য বৰুৱা হৈছে জলসম্পদ বিভাগৰ এগৰাকী কৰ্মচাৰী কি শত্ৰুতা থাকিব পাৰে কাৰ সৈতে শত্ৰুতা থাকিব পাৰে এতিয়ালৈকে জানিব পৰা হোৱা নাই আৰক্ষীৰ দল গৈ উপস্থিত হয় তাৰ পাছতে আৰক্ষী অনুসন্ধান আৰম্ভ কৰিছে অভিযান আৰম্ভ কৰিছে চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৱে ভিতৰত প্ৰৱেশ কৰি মাধুৰ্য বৰুৱাক হত্যা কৰি থৈ যায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ